নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন প্ৰভাত ইউটিউব চেনেললৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এডিআৰই গ্ৰেড 4ৰ বাবে কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। গতিকে আহকচোন আমি পলম নকৰি ভিডিঅ'টোৰ মাজলৈ যাওঁ। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল, পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1526 চনত। আজিৰ দ্বিতীয় প্ৰশ্ন, মেঘদূত কোনে ৰচনা কৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক, কালিদাস। পৰৱৰ্তী প্ৰশ্ন, অৰ্থশাস্ত্ৰৰ লেখক কোন আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, কৌটিল্য। আজিৰ চতুৰ্থ প্ৰশ্নটো হৈছে, 1498 চনত ভাৰতৰ মাটিত ভৰি দিয়া ভাস্কো দা গামা আছিল এজন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, পৰ্তুগীজ নাবিক। আজিৰ পঞ্চম প্ৰশ্ন, গীত গোবিন্দ কোনে ৰচনা কৰিছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, জয়দেৱ। আজিৰ ষষ্ঠ প্ৰশ্নটো হ'ল, সোণালী মন্দিৰ ক'ত অৱস্থিত? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, অমৃতসৰ। সপ্তম প্ৰশ্ন, কুতুব মিনাৰ কোনে নিৰ্মাণ কৰিছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক, ইলতুৎমিছ। অষ্টম প্ৰশ্নটো, সূৰ্য মন্দিৰ ক'ত অৱস্থিত? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, কৰ্ণাকত। ভাৰতৰ স্বাধীনতাৰ সময়ত ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী কোন আছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, ক্ৰিমেন এটলি। দশম প্ৰশ্নটো হৈছে, ভিয়েনা কংগ্ৰেছ কেতিয়া গঠন হৈছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ, 1815 চনত। আজিৰ পৰৱৰ্তী প্ৰশ্ন, শ্ৰীসূৰ্য পাহাৰ ক'ত অৱস্থিত? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ, গোৱালপাৰা জিলাত। আজিৰ দ্বাদশ প্ৰশ্ন, শৰাইঘাটৰ যুদ্ধত আহোমৰ সেনাপতি কোন আছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, লাচিত বৰফুকন। পৰৱৰ্তী প্ৰশ্ন, সংসদৰ দুখন অধিৱেশনৰ মাজত অন্তৰ কিমানৰ বেছি হ'ব নালাগে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, 6 মাহতকৈ বেছি হ'ব নালাগে। আজিৰ চতুৰ্দশ প্ৰশ্নটো হ'ল, ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে শপত বাক্য পাঠ কৰোৱায়? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে। আজিৰ পঞ্চদশ প্ৰশ্নটো হ'ল, ভাৰতৰ সংবিধানৰ খচৰা কমিটিৰ অধ্যক্ষ কোন আছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, ডক্টৰ ভীমৰাও ৰামজী আম্বেদকাৰ। ৰাজ্যপালক কোনে নিয়োগ কৰে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক, ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে। আজিৰ পৰৱৰ্তী প্ৰশ্ন, লোকসভা কোনে ভংগ কৰিব পাৰে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক, ভাৰতৰ ৰাষ্ট্ৰপতিয়ে। পৰৱৰ্তী প্ৰশ্ন, স্বাধীন ভাৰতৰ প্ৰথম নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ, 1952 চনত। আজিৰ 19 সংখ্যক প্ৰশ্নটো হৈছে, ভাৰতৰ প্ৰথম নিৰ্বাচনী আয়ুক্ত কোন? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, সুকুমাৰ সেন। আজিৰ 20 সংখ্যক প্ৰশ্ন, পৃথিৱীৰ আটাইতকৈ দীঘল লিখিত সংবিধান কোনখন? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ, ভাৰতৰ সংবিধান। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি ভিডিঅ'টোৰ পৰা উপকৃত হৈছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে ভিডিঅ'টো এটা লাইক কৰি আগবঢ়াই নিব। প্ৰশ্ন নং 21টো হৈছে, টেলিভিছন কোনে আৱিষ্কাৰ কৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ, জন বেয়াৰ্ডে। প্ৰশ্ন নং 22, আলোকবৰ্ষ কাৰ লগত জড়িত? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক, দূৰত্বৰ সৈতে। 23 নম্বৰ প্ৰশ্ন, ভূমিকম্পৰ প্ৰাবল্য জোখা যন্ত্ৰটো কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ, ছিস্মোগ্ৰাফ। আজিৰ 24 সংখ্যক প্ৰশ্নটো হৈছে, টেলিফোন কোনে আৱিষ্কাৰ কৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক, আলেকজেণ্ডাৰ গ্ৰাহাম বেলে। প্ৰশ্ন নং 25টো হৈছে, মায়'পিয়া শব্দটো কিহৰ সৈতে জড়িত? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, চকুৰ সৈতে। প্ৰশ্ন নং 26, লিউকিমিয়া ৰোগ কিহত হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ, তেজত।
পৰৱৰ্তী প্ৰশ্নটো হ'ল কোন ৰেখাই ভাৰত আৰু চীনক পৃথক কৰিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ মেকমোহন লাইনে। আজিৰ পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ মান সময় আৰু গ্ৰীণউইচ মান সময়ৰ মাজত ব্যৱধান কিমান আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক 5 ঘণ্টা 30 মিনিট। প্ৰশ্ন নম্বৰ 29টো হৈছে মাউণ্ট এভাৰেষ্ট কোন দেশত অৱস্থিত আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক নেপাল দেশত। আজিৰ ছিৰিজৰ 30 সংখ্যক প্ৰশ্নটো হ'ল মাটিকালিৰ দিশৰ পৰা ভাৰত পৃথিৱীৰ কিমান স্থানৰ দেশ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ 7ম স্থানৰ। আজিৰ 31 সংখ্যক প্ৰশ্ন দিলৱাৰা মন্দিৰ ক'ত আছে আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ ৰাজস্থান ৰাজ্যত। 32 সংখ্যক প্ৰশ্নটো হ'ল ভাৰতৰ আটাইতকৈ বেছি মছলা কোন ৰাজ্যত উৎপন্ন হয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ঘ কেৰালা ৰাজ্যত। প্ৰশ্ন নং 33টো হৈছে আটাইতকৈ ডাঙৰ ভাৰতীয় দ্বীপপুঞ্জ কি আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ আন্দামান দ্বীপপুঞ্জ। আজিৰ 34 সংখ্যক প্ৰশ্নটো হ'ল অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ দৈৰ্ঘ্য কিমান আৰু ইয়াৰ উত্তৰটো হৈছে অপশ্যন ক 720 কিলোমিটাৰ। পৰৱৰ্তী প্ৰশ্নটো হ'ল অসমৰ প্ৰধান বাণিজ্যিক খেতি কি আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ চাহপাত। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল পৃথিৱীৰ বৃহত্তম ব-দ্বীপ ক'ত অৱস্থিত আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ বেংগলত। আজিৰ 37 সংখ্যক প্ৰশ্ন ঘানা পক্ষী অভয়াৰণ্য কোন ৰাজ্যত আছে আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক ৰাজস্থান ৰাজ্যত। আজিৰ 38 সংখ্যক প্ৰশ্নটো হ'ল জনসংখ্যাৰ দিশৰ পৰা পৃথিৱীৰ বৃহত্তম মহানগৰখন কি আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ টকিঅ' মহানগৰ। আজিৰ 39 সংখ্যক প্ৰশ্ন এছিয়াৰ বৃহত্তম চাহ গৱেষণা কেন্দ্ৰ ক'ত আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ টুকুলাইত। প্ৰশ্ন নং 40 দক্ষিণ ভাৰতৰ সৰ্বোচ্চ শৃংগ কি আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ অনাইমুদি। আজিৰ 41 সংখ্যক প্ৰশ্ন ভাৰতৰ মিলিটাৰী একাডেমী ক'ত অৱস্থিত আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ ডেৰাডুনত। প্ৰশ্ন নম্বৰ 42টো হৈছে উত্তৰ পূবৰ বৃহত্তম শুকান মাছৰ বজাৰখন ক'ত অৱস্থিত আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ জাগিৰোডত। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল চাহৰ চহৰ বুলি কাক কোৱা হয় আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ ডিব্ৰুগড় চহৰক। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল অসমত তিনিখলপীয়া পঞ্চায়তী আইন কেতিয়া গৃহীত হৈছিল আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক 1959 চনত। আজিৰ 45 সংখ্যক প্ৰশ্ন ভাৰতৰ প্ৰথমজন চাহ খেতিয়ক কোন আছিল আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ মণিৰাম দেৱান। আজিৰ 46 সংখ্যক প্ৰশ্নটো হ'ল ভাৰতত কি অৰ্থনীতিৰ প্ৰচলন আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ মিশ্ৰ অৰ্থনীতিৰ। প্ৰশ্ন নং 47 অসমৰ আটাইতকৈ ডাঙৰ তেল শোধনাগাৰ কোনটো আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ নুমলীগড় তেল শোধনাগাৰ। আজিৰ 48 সংখ্যক প্ৰশ্নটো হ'ল ডিগবৈ তৈলখাট কেতিয়া আৱিষ্কাৰ হৈছিল আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক 1889 চনত। আজিৰ ছিৰিজৰ 49 সংখ্যক প্ৰশ্নটো হ'ল নীতি আয়োগৰ অধ্যক্ষ কোন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ প্ৰধানমন্ত্ৰী। আজিৰ 50 সংখ্যক তথা শেষৰটো প্ৰশ্ন হ'ল কঁঠালগুৰি তাপবিদ্যুৎ প্ৰকল্প কোনখন জিলাত আছে আৰু ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন ক ডিব্ৰুগড়, অপশ্যন খ তিনিচুকীয়া, অপশ্যন ঘ চিৰাং আৰু অপশ্যন ঘ বাক্সা। আৰু এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে কমেণ্ট বক্সত দিব বুলি আশা কৰিলোঁ। আৰু আজিৰ প্ৰশ্নসমূহ গ্ৰেড 4ৰ পৰীক্ষাৰ কাৰণে উপযোগীকৈ প্ৰস্তুত কৰি তোলা হৈছিল, গতিকে প্ৰশ্নসমূহ কেনেকুৱা পালে অনুগ্ৰহ কৰি আপোনালোকে জনাবলৈ নাপাহৰিব।
আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই, ধন্যবাদ।